নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ কলীয়াপানীত অৱস্থিত আউনীআটী সত্ৰলৈ। আউনীআটী সত্ৰলৈ ঠিক যোৱা নাই, আমি গৈছোঁ আউনীআটী ইউনিভাৰ্চিটিৰ কেম্পাছলৈ। যিহেতু আপোনালোকে চাগে ক'ৰবাত শুনিছেই, কলীয়াপানীত এখন আউনীআটী ইউনিভাৰ্চিটি হ'বলৈ গৈ আছে, ইতিমধ্যে আৰম্ভ হৈছে আৰু আজি তাৰে শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত কৰিছে। যিহেতু আজিৰে পৰা কেইটামান বিষয়ৰ পাঠদান দিয়া হ'ব, তাৰে আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে। আৰু এয়া আমি আচলতে যিটো ৰাস্তাত যাব লাগিছিলে সেইটোত নগৈ বেলেগ এটাত যাব লগা হ'ল, গতিকে স্কুটিখন ক'ৰবাতে থৈ সেয়া খোজকাঢ়ি গৈ আছোঁ আমি ইউনিভাৰ্চিটি কেম্পাছলৈ। আৰু বহুতৰ বাবে ভাল খবৰ যে আমাৰ তিয়কতে একদম ওচৰতে এখন ইউনিভাৰ্চিটি হ'বলৈ গৈ আছে আৰু সকলোৰে বাবে এইটো ভাল খবৰ। ওচৰৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিশেষকৈ ইয়াত এতিয়া পঢ়িবলৈ আহিব পাৰিব। আজি মই প্ৰথম আহিছোঁ ইয়ালৈ আৰু এয়া প্ৰস্তাৱিত আউনীআটী বিশ্ববিদ্যালয়ৰ মুখ্য তোৰণখন। এয়া বনাই আছে, দেখিছেনে আপোনালোকে এইফালে বিল্ডিং, আৰু এয়া হৈছে আউনীআটী বিশ্ববিদ্যালয়ৰ যিটো মেইন অফিচ, সেইটো হৈছে সেয়া। আৰু ইয়াতে অনুষ্ঠিত কৰা হৈছে আজিৰ সভাখনি। আৰু এই অনুষ্ঠানটি সেয়া ইতিমধ্যে আৰম্ভ হ'লেই, মই পাওঁ আৰম্ভ হৈছিলেই। আৰু তাৰপিছত এয়া বহু গণ্যমান্য ব্যক্তি আহিছে, বহু দূৰ-দূৰণিৰ পৰা ব্যক্তি আহিছে। আৰু এয়া সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীদেৱে তেখেতে ভাষণ দি আছে আৰু বহু বিশিষ্ট ব্যক্তি আহিছে আৰু তেওঁলোকে ইউনিভাৰ্চিটিখনৰ কথা শ্বেয়াৰ কৰিছে। লগতে আজিৰে পৰা ইয়াত এটা নতুনকৈ ছাবজেক্ট মুকলি কৰা হৈছে আনুষ্ঠানিকভাৱে। আৰু সেয়া আজি এয়া অনুষ্ঠানটো এইদৰে আৰু আজি অনুষ্ঠানটোৰ সম্পৰ্কত অকণমান ক'বৰ বাবে আমাক দায়িত্ব দিয়া হৈছে। আমি দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ। প্ৰকৃতাৰ্থত ক'বলৈ গ'লে আমাৰ সমাজত এতিয়া বিশ্ববিদ্যালয়ৰ অভাৱ নাই। অঞ্চলে অঞ্চলে বিশ্ববিদ্যালয় আছে বুলি ক'লেও প্ৰত্যুক্তি কৰা নহয়। কিন্তু তাৰ পিছত আৰু এখন বিশ্ববিদ্যালয়ৰ আচলতে প্ৰয়োজন নাই। অনুষ্ঠান শেষ হোৱাৰ পিছত আমি ৰৈ আছোঁ এটা বাইট ল'বলৈ। বাইট লোৱাৰ পিছতে আমি যিহেতু আজৰি হ'ম আৰু এয়া বাইট ল'বলৈ বহিয়ে আছোঁ আৰু আমাৰ জ্যেষ্ঠসকলো আহিছিলে। তাৰপিছত এয়া ওপৰৰ পৰা মই অকণমান তলৰ বিল্ডিংটো অকণমান দেখাইছোঁ, যিহেতু বনাই আছে, এতিয়াও সম্পূৰ্ণ হোৱা নাই বিল্ডিংবিলাক, লাহে লাহে হ'ব আৰু যিহেতু নতুনকৈ আৰম্ভ হৈছে। আৰু ইতিমধ্যে এডমিশ্যন হৈ আছে, আপোনালোকে এডমিশ্যনৰ বাবে আহিব পাৰিব। আৰু ইউনিভাৰ্চিটিৰ যিহেতু ৱেবছাইট আছে, আপোনালোকে ৱেবছাইটতো চাব পাৰিব। বিশ্ববিদ্যালয়খনত কেইটামান চাৰ্টিফিকেট কোৰ্চ আৰম্ভ কৰিব বিচাৰিছোঁ, কিন্তু সেই চাৰ্টিফিকেট কোৰ্চ হ'লেও সেই কোৰ্চবিলাক শেষ মুহূৰ্তত ডিগ্ৰী কোৰ্চৰ লগত সন্নিৱিষ্ট এই কোৰ্চবিলাকত যি ছাত্ৰ ছাত্ৰী পঢ়িব তেওঁলোকে হয়তো ভৱিষ্যতে ডিগ্ৰী কোৰ্চত এডমিশ্যন লৈ ডিগ্ৰী ষ্টুডেণ্টো হ'বলৈ পাৰিব। বিষয়কেইটা হ'ল আমি পাৰফৰ্মিং আৰ্ট বা আমি আছিলোঁ একদম ওপৰৰ মহলত আৰু এয়া আমি তললৈ নামি আহি আছোঁ। যিহেতু সত্ৰৰ পৰিৱেশটোতো ধুনীয়াই আৰু সত্ৰৰ যিহেতু একদম কাষতেই আছে। তাৰপিছত এয়া গ'লোঁ, এয়া হৈছে কেণ্টিন দেই, দেখিছেনে কেণ্টিনটো কিমান ধুনীয়াকৈ বনাইছে, বনাই আছে, কমপ্লিট হোৱা নাই। আৰু তাতে আজি খোৱাৰ ব্যৱস্থা কৰিছিলে, আমি ভাত খালোঁ ইয়াতে। আৰু কেণ্টিনটো বহুত ধুনীয়াকৈ বনাইছে, বাঁহেৰে এয়া টকৌ পাত দিছে ওপৰত। আৰু এয়াই হ'ব ইউনিভাৰ্চিটিৰ কেণ্টিন। ক্ষমাই মানুহক সহনশীল কৰি তোলে, নহয়নে বাৰু কথাটো? আপোনালোকে বাৰু কেতিয়াবা কাৰোবাক ক্ষমা কৰি দি পাইছেনে জনাবচোন। মই কিন্তু মানুহক বহুত বাৰ ক্ষমা কৰি দিছোঁ, অৱশ্যে কিছুমানে তাৰ ফাইদাও নুঠোৱা নহয়, তথাপিও মানুহক ক্ষমা কৰি দিব লাগে। এতিয়া আছোঁ আমি ইউনিভাৰ্চিটি কেম্পাছত, আৰু এয়া ইউনিভাৰ্চিটি, এইটো হৈছে কেম্পাছ আৰু সেইখন হৈছে ইউনিভাৰ্চিটি। আৰু বনাই আছে আৰু এইয়া বোকা ৰাস্তাত গৈ আছোঁ আৰু আমি একদম বাগানৰ বাগান নহয় হাবিৰ মাজে যিহেতু স্কুটিখন থৈ আহিলোঁ একদম সত্ৰৰ ওচৰত, আৰু সেইটো কাৰণে আমি এটা মাজৰ ৰাস্তাটো আমি এনেকৈ আৰু
বোকা ফালি ফালি যাব লগা হৈছে আৰু সত্ৰৰ কেম্পাছটো বহুত ধুনীয়া হয়। আপোনালোকে চাগে আহিছে আউনীআটী সত্ৰলৈ যিসকলে আহিছে জানেই কিমান ধুনীয়া পৰিৱেশ। আগতে ময়ো মাজে সময়ে আহোঁ বাৰু ইয়ালৈ কেতিয়াবা সঁচাকৈ খুব ভাল লাগে, ঠাণ্ডা যিহেতু পৰিৱেশটো। আৰু আপোনালোক যদি কোনোবা অহা নাই আহিব, এতিয়া সত্ৰলৈ অহাৰ লগতে ইউনিভাৰ্চিটিখনলৈও আহিব পাৰিব। আৰু যদি আপোনালোকে পঢ়িব বিচাৰে তেন্তে এতিয়া ইয়াতে পঢ়িব পাৰিব। যিহেতু আৰু এটা আটাইতকৈ ভাল খবৰটো হৈছে যে ইয়াত PhDও মুকলি হ'ব, অতি সোনকালে PhDও কৰিব পাৰিব। অধিক জানিবৰ বাবে আপোনালোকে আউনীআটী ইউনিভাৰ্চিটিৰ ৱেবছাইটত যাব। আৰু এইটোৱে আছিল আজি মোৰ ভিডিঅ'টো। সেইখন হৈছে ল কলেজ বনাই আছে, তাৰ ভিডিঅ' পিছত দিম। ৰ'ব আৰু এটা কথা শ্বেয়াৰ কৰোঁ। গুৱাহাটীৰে এগৰাকী বাইদেউ পালোঁ। বাইদেৱে বোলে মোৰ নিউজবিলাক চাই থাকে, লগতে মোৰ ভিডিঅ'বিলাকো চায়। আৰু মোৰ হেনো নিউজবিলাক চাই তেওঁ খুব ভাল পায়। মোৰ এংকৰিং বোলে ভাল হৈছে। এনেকৈ কিন্তু অচিনাকি কোনোবা ব্যক্তিয়ে হঠাতে কৈ দিলে মনটো কিন্তু ভাল লাগি যায়। আপোনালোকে আশীৰ্বাদ কৰিব অনাগত সময়ত আৰু অধিক ভাল কৰিবৰ বাবে।